ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সকলো মন্ত্ৰী দপ্তৰ ইতিমধ্যে বিতৰণ হৈ গ'ল। বিত্ত, পিডব্লিউডি, জনসিঞ্চন, কৃষি, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, শিক্ষা আদি বিভিন্ন বিভাগবোৰলৈ সকলোৰে চকু। মন্ত্ৰীসকলে আশা কৰে যে ভাল বিভাগ এটা পালে ভাল আছিল বুলি তেওঁলোকে আশা কৰে। এনে ভাল বিভাগৰ পোনপটীয়া অৰ্থটো হ'ল এটা টকা থকা বিভাগ লাগে সকলোকে। ধৰি লওক কৃষি বিভাগৰ কথা। কৃষি বিভাগ এইবাৰ লাভ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। লগে লগে গুণগুণনি আৰম্ভ হৈ গৈছে যে হাজৰিকাই ভাল বিভাগ এটা পালে। কথাটো হ'ল বৰ্তমান কৃষি বিভাগ সম্পূৰ্ণভাৱে নিৰ্ভৰশীল কেন্দ্ৰৰ ওপৰত। কৃষি বিভাগক লৈ ৰাজ্য চৰকাৰৰ নিজা আঁচনি নথকা বহু বছৰ হৈ গ'ল। ৰাজ্য চৰকাৰৰ নিজৰ কোনো আঁচনি নাথাকে কৃষি বিভাগত। যিসমূহ আঁচনি আজিৰ তাৰিখত ৰূপায়ণ হৈছে সেয়া প্ৰায় 100% বুলি আপুনি ক'ব পাৰে সেই সকলোবোৰ কেন্দ্ৰীয় আঁচনি। একেবাৰে অপদাৰ্থ যদি মন্ত্ৰীও হয় আৰু সেই বিভাগটোৰ দায়িত্ব দিয়া হয়, বিভাগটোৱে বছৰত কেন্দ্ৰৰ পৰা 1500 কোটিমান টকাৰ অনুদান পায়। অৰ্থাৎ মন্ত্ৰীজন কোন হয় এইলৈ কথা বৰ বিশেষ নাই। যদি দক্ষ মন্ত্ৰী হয় তেতিয়াহ'লে 1500 কোটিতকৈ বেছি টকা হয়তো কেন্দ্ৰৰ পৰা আনিব পাৰিব, আৰু যদি দক্ষ নহয়ও তেতিয়াহ'লে প্ৰায় 1500 কোটিমান টকা বছৰেকত এই বিভাগটোৱে কেন্দ্ৰৰ পৰা পাই থাকে। আৰু এই 1500 কোটি টকা সাধাৰণতে খৰচ কৰা হয় হাইব্ৰিড বা যিটো বৰ্ণসংকৰ বীজ বুলি আমি কওঁ, এই প্ৰায়সমূহ ধন সেই বীজ ক্ৰয় কৰাৰ নামত খৰচ কৰা হয়। আৰু অভিযোগ মতে, বহু পুৰণি অভিযোগ, আজিলৈকে এই অভিযোগ অব্যাহত আছে, চৰকাৰে কেতিয়াও এই কথা খণ্ডন নকৰে। এই অভিযোগটো হ'ল যে এনে বীজৰ নামত, এই হাইব্ৰিড বীজৰ নামত এজন মন্ত্ৰীক হেনো ন্যূনতম 7% যোগানকাৰী দিব লাগে। এতিয়া অনুমান কৰক একোজন অপদাৰ্থ মন্ত্ৰীও যদি হয় তেতিয়াহ'লে বছৰত 1500 কোটি টকাৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰিব। সেই অৰ্থত কৃষি বিভাগটো যিকোনো মন্ত্ৰীৰ বাবে এটা ভাল বিভাগ, এটা লোভনীয় বিভাগ। কিন্তু ৰাইজৰ চকুত ধৰা নপৰা অন্য এটা বিভাগ আছে, যিটো বিভাগ সকলোতকৈ ওপৰত বুলি আপুনি ক'ব পাৰে। ওপৰত মানে টকা পইচাৰ বিশেষ কথা এই বিভাগটোত নাই। কিন্তু কোনোবা মন্ত্ৰী যদি এই বিভাগটোৰ যদি দায়িত্ব লাভ কৰিছে তেতিয়াহ'লে তেওঁৰ নিজৰ ৰাজনৈতিক জীৱন তেওঁ বনাই ল'ব পাৰে এই বিভাগটোৰ জৰিয়তে। আৰু সেই বিশেষ টকা নথকা কিন্তু সাংঘাতিক ক্ষমতা থকা এই বিভাগটো এইবাৰ মুখ্যমন্ত্ৰীয়ে লগত ৰাখিছে। বিভাগটোৰ নাম মই পিছলৈ জনাম, কিন্তু এই মুহূৰ্তত আপোনালোকে ভাবি উলিয়াওক যে এই বিভাগটো কি হ'ব পাৰে। বিভাগটোৰ নাম মই ফাদিল কৰাৰ পূৰ্বে এটা ব্যাখ্যা দিওঁ, শুনক। সেই ব্যাখ্যা শুনিলে আপোনালোকৰ স্পষ্ট হ'ব যে প্ৰকৃতত বিভাগটো কিমান শক্তিশালী। যোৱাবাৰৰ মন্ত্ৰীসভাখনৰ আটাইতকৈ সফল মন্ত্ৰী কোন বুলি যদি আপুনি কাৰোবাক প্ৰশ্ন কৰে, সকলোৰে মনলৈ এটা নাম নিশ্চিতভাৱে আহিব, সেয়া হ'ল পীযুষ হাজৰিকা। পীযুষ হাজৰিকাক যোৱা শাসনকালছোৱাত, 5 বছৰ শাসনকালছোৱাত সকলোৱে এজন সফল মন্ত্ৰী বুলি, দক্ষ মন্ত্ৰী বুলি স্বীকাৰ কৰে। পীযুষ হাজৰিকাৰ সফলতাৰ কাৰণ আছে। যোৱাটো কাৰ্যকালত বিভাগীয় কাম কাজক লৈ কোনো সমালোচনাৰ সন্মুখীন হোৱা নাই মন্ত্ৰীজনে। কোনো দুৰ্নীতি নাই, বিতৰ্ক নাই মন্ত্ৰীজনৰ বিৰুদ্ধে। সংবাদ মাধ্যমত পীযুষ হাজৰিকাৰ মাথো প্ৰশংসা, কেৱল প্ৰশংসা আৰু প্ৰশংসা। পীযুষ হাজৰিকাই দৌৰিলেও এতিয়া খবৰ হয়, মুখ্যমন্ত্ৰী ভৰি স্পৰ্শ কৰিলেও সংবাদ মাধ্যমৰ শিৰোনাম দখল হয়। হাজৰিকাৰ কণমানি সন্তানকো দেশ ৰাজ্যৰ ভৱিষ্যতৰ কথা সুধি সংবাদ মাধ্যমে ৰাইজক চমক দিয়ে। আটাইতকৈ ডাঙৰ আৰু চমক দিয়া কথাটো এয়াই যে যি সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীকো তোলা ধুনা দিবলৈ নেৰে বা জয়ন্ত মল্ল বৰুৱা গৰু চোৰ আখ্যা দিবলৈও ভয় নকৰে, সেই সংবাদ মাধ্যম কিন্তু পীযুষ হাজৰিকাৰ ক্ষেত্ৰত ব্যতিক্ৰম হয়, ওলোটা হয়। 5টা বছৰত পীযুষ হাজৰিকাৰ বিৰুদ্ধে কোনো চিণ্ডিকেটৰ অভিযোগ নাই। কোনো সংবাদ মাধ্যমত পীযুষ হাজৰিকাক সংলগ্ন কৰি চিণ্ডিকেটৰ বাতৰি কোনো পঢ়া নাই, দেখা নাই। সংবাদ মাধ্যমৰ মতে হাজৰিকাই দিন ৰাতি একাকাৰ কৰি মুখ্যমন্ত্ৰীয়ে যি কাম দিছে সেই কাম অতি দায়িত্ব সহকাৰে, নিষ্ঠা সহকাৰে পালন কৰিছে। আৰু মন্ত্ৰী হিচাপে তেখেতে যিকেইটা দৰমহা পাইছে সেই ধনেৰে পৰিয়ালটোক পোহপাল দি আছে বুলি এতিয়া সকলো জনতাই জানে। সেই ছবিখন সংবাদ মাধ্যমে ৰাইজক দিছে যে পীযুষ হাজৰিকাৰ কোনো দুৰ্নীতি নাই, পীযুষ হাজৰিকাৰ কোনো চিণ্ডিকেটত নাই। তেওঁ যি দৰমহা পাইছে, তেওঁৰ পত্নীৰ যি উপাৰ্জন বা তেওঁ খেতি বাতি কৰি যি উপাৰ্জন কৰে, সেই উপাৰ্জনেৰে তেওঁ পৰিয়ালটো মোটামুটি ভাৱে চলাই আছে। কিন্তু সেই একেজন পীযুষ হাজৰিকাক 5 বছৰ পূৰ্বে সংবাদ মাধ্যমে চিণ্ডিকেটৰ কাণ্ডাৰী বুলি চিহ্নিত কৰিছিল। সংবাদ মাধ্যমে হঠাৎ পীযুষ হাজৰিকাক ৰত্নাকৰৰ পৰা বাল্মীকি সজালে কিয়? ইয়াৰ কাৰণ আছে। ইয়াৰ সঠিক উত্তৰ যে পীযুষ হাজৰিকাই পূৰ্বতে লাভ কৰা সেই বিশেষ দপ্তৰটো, যিটো দপ্তৰ আজি মুখ্যমন্ত্ৰীৰ হাতত আছে, সেয়া হ'ল জনসংযোগ বিভাগ। বহুতে এই বিভাগটোক বিশেষ গুৰুত্ব নিদিয়ে, কিন্তু এজন মন্ত্ৰীৰ বাবে নিজৰ কেৰিয়াৰ বনোৱাৰ কাৰণে এই বিভাগটোৰ, এই জনসংযোগ বিভাগটোৰ সাংঘাতিক গুৰুত্ব আছে। ৰাইজে বিশেষ মন নকৰা বিশেষ বিভাগটোৱে ৰাজনৈতিক ভাৱমূৰ্তি গঢ়াৰ ক্ষেত্ৰত অতি শক্তিশালী। মূল কাৰণ হ'ল ৰাজ্যৰ 90% ছপা আৰু বৈদ্যুতিনী সংবাদ মাধ্যমৰ অক্সিজেন যোগান ধৰে
জনসংযোগ বিভাগে। জনসংযোগ বিভাগে বাতৰি কাকত আৰু টিভিক যদি আজিৰ তাৰিখত বিজ্ঞাপন নিদিয়ে তেতিয়াহ'লে কেলধপকৈ বাচি থকা এই সংবাদ মাধ্যমো একেদিনাই নোহোৱা হৈ যাব। অন্ততঃ 70% খবৰ কাকত টিভি চেনেল বন্ধ হৈ পৰিব। এবাৰ মন্ত্ৰী পীযুষ হাজৰিকাই টেলিফোনত ৰাজ্যৰ শক্তিশালী সংবাদ গোষ্ঠীৰ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিছিল। সেই অডিঅ' ৰেকৰ্ডিং সমগ্ৰ ৰাজ্যত ভাইৰেল হৈ গৈছিল। আজিও সেই অডিঅ' ৰেকৰ্ডিং বিভিন্ন জনৰ হাতত আছে। কিন্তু সেই শক্তিশালী সংবাদ গোষ্ঠীটোৱে সেই ক্ষেত্ৰত সাংঘাতিকভাৱে মৌনতা অৱলম্বন কৰিছিল। যিখিনি একেবাৰে নকৰিলে নহয় সেয়াহে তেওঁলোকে প্ৰকাশ কৰিছিল বা চলাইছিল। পাছলৈ হেনো সেই সংবাদ গোষ্ঠীটোৰ সম্পাদক জাতীয় এজনে পীযুষ হাজৰিকাৰ সৈতে সেই বিশেষ সাংবাদিকজনক যিজনক ভাবুকি দিয়া হৈছিল তেওঁৰ সৈতে বুজা পৰা কৰি দিয়াৰ ক্ষেত্ৰতো আগভাগ লৈছিল। কিন্তু একেটা সংবাদ গোষ্ঠীয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁলোকৰ সাংবাদিকক সংবাদ মেলত অপদস্থ কৰাৰ অভিযোগত তোলা-ধোনা দিছিল। গৰু চোৰ জয়ন্ত মল্ল বৰুৱা বুলি এটা নেৰেটিভ তেওঁলোকে সৃষ্টি কৰিছিল। এই বৈষম্যৰ কাৰণ হ'ল মন্ত্ৰী জয়ন্ত মল্লৰ হাতত জনসংযোগ বিভাগ নাছিল। এতিয়া আহক এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভাগটোক নিজৰ লগত ৰাখিলে কিয়? কাৰণটো হ'ল নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দুটা সংবাদ গোষ্ঠীক উদ্দেশ্যি অতি কঠোৰ মন্তব্য কৰিছিল। সেই কথা আপোনালোকৰ নিশ্চয় মনত আছে। লগতে তেওঁ ইংগিত দিছিল যে যদি চৰকাৰ গঠন কৰে আৰু এই চৰকাৰ গঠন কৰাৰ পিছত এই সংবাদ গোষ্ঠীৰ বিৰুদ্ধে ব্যৱস্থা তেখেতে গ্ৰহণ কৰিব। প্ৰত্যক্ষভাৱে নীতিত চলি থকা কোনো সংবাদ গোষ্ঠীত মুখ্যমন্ত্ৰী কিয় প্ৰধানমন্ত্ৰী একোডাল কৰিব নোৱাৰে। কিন্তু চৰকাৰে হাতেৰে নোৱাৰিলেও ভাতেৰে কিন্তু মাৰিব পাৰে। এই ভাতেৰে মৰা ব্যৱস্থাটোৱে হ'ল জনসংযোগ বিভাগ। এইবাৰ হয় সংবাদ গোষ্ঠীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকলো কামত প্ৰশংসাৰে উপচাই দিব লাগিব, অন্যথা তলা ছবিলৈ ৰখি থাকিব লাগিব নিজৰ প্ৰতিষ্ঠানত তলা ওলমাবৰ বাবে। মই দৃঢ়তাৰে কৈছোঁ যে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত এইবাৰ মূল সুঁতিৰ প্ৰায়বোৰ সংবাদ মাধ্যমে চকুত পৰাকৈ সহনীল হ'ব লাগিব। কাৰণ জনসংযোগ বিভাগ সংবাদ মাধ্যমৰ চাবিকাঠি আৰু সেই চাবিকাঠি এতিয়া মুখ্যমন্ত্ৰীৰ হাতত। এতিয়া ৰাজ্যৰ সমগ্ৰ সংবাদ মাধ্যমে একত্ৰিত হৈ চিঞৰাৰ সময় আহিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেশৰ আটাইতকৈ শক্তিশালী প্ৰভাৱশালী তথা নিকা মুখ্যমন্ত্ৰী বুলি। যি সংবাদ মাধ্যমে এই শ্লোগান নিদিব দেখিব সেই সংবাদ মাধ্যমৰ অৱস্থা কি হয়। আৰু এই কাৰণে মুখ্যমন্ত্ৰীয়ে এইবাৰ এই সাংঘাতিকভাৱে গুৰুত্বপূৰ্ণ বিভাগটো তেখেতৰ লগত ৰাখিছে। আৰু ইয়াৰ পিছত আপোনালোকে মন কৰিব যে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত আমাৰ মূল সুঁতিৰ সংবাদ সংস্থাসমূহে কি স্থিতি গ্ৰহণ কৰে। এইবাৰ দেখিব পীযুষ হাজৰিকাৰ দৰে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও দেশৰ আটাইতকৈ নিকা মুখ্যমন্ত্ৰী হ'ব আমাৰ সংবাদ মাধ্যমৰ দৃষ্টিত। সেয়া হয়তো কিছুদিনৰ পিছতে আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ সুবিধা পাব। ধন্যবাদ।